মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত জৱাহৰ নৱোদয় বাছনি পৰীক্ষা 2021 চনৰ প্ৰশ্নকাকতখনৰ খণ্ড নম্বৰ 2 পাটীগণিতৰ পৰীক্ষাৰ কেইটামান প্ৰশ্নৰ উত্তৰ বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰশ্নটো আছিলে যে 2,02,000ক অংকৰ সহায়ত লিখিলে হ'ব। আৰু এইটো কিহত দিয়া আছে, আমাক সংখ্যালৈ দিয়া আছে। যদিহে আমি অংকত লিখো, ইয়াৰে কোনটো শুদ্ধ হ'ব সুধিছে। তোমালোকে নিশ্চয় একক, দশক, শতক, হাজাৰ এইখিনি নিশ্চয় জানাই। গতিকে ইয়াত চোৱা একক, দশক, শতক, হাজাৰ, ইয়াত কলৈকে আছে 2 লাখলৈকে আছে। গতিকে একক, দশক, শতক, হাজাৰ এইটো হ'বই নোৱাৰে, এইটো কেনচেল হৈ গ'ল। নেক্সট আমি শেষৰটো যদিহে চাওঁ, ইয়াত কি আছে হাজাৰলৈকে আছে, একক, দশক, শতক, হাজাৰ। ইয়াত কিন্তু চোৱা 2 লাখলৈকে আছে, গতিকে এইটো কেনচেল হ'ল। অৰ্থাৎ এ নম্বৰ আৰু ডি নম্বৰটো কেনচেল হ'ল। এই দুটাৰ ভিতৰত আমি চাব লাগিব। বি নম্বৰটো চাওঁ আমি একক, দশক, শতক, হাজাৰ, অযুত বা 10,000, তাৰপিছত হৈছে লাখ। 2 লাখ আছিলে, 2 লাখ আমি পালোঁ। ইয়াতেও চোৱা একক, দশক, শতক, হাজাৰ, 10,000, তাৰপিছত আছে লাখ। ইয়াতেও 2 লাখ আমি পালোঁ। 2 লাখৰ পিছত কি আছে চোৱা 2,000 আছে। গতিকে ইয়াত চোৱা একক, দশক, শতক, হাজাৰ। ইয়াত এই সংখ্যাটোত হাজাৰৰ ঘৰত কি আছে, শূন্য আছে, কিন্তু ইয়াত কি লিখা আছে 2,000 আছে। যিহেতু ইয়াত শূন্য আছে, এইটো কেনচেল হ'ব। গতিকে এইটো ৰৈ গ'ল শেষত। এইটো আমি চাওঁ আহাচোন। 2 লাখ, একক, দশক, শতক, হাজাৰ, 10,000, লাখ। 2 লাখ হ'ল, তাৰপিছত 2,000 আছে, একক, দশক, শতক, হাজাৰ। 2টো হাজাৰৰ স্থানত আছে, গতিকে অংকৰ সহায়ত লিখিলে সেইটো হ'ব শুদ্ধ। ঠিক আছে, অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ। এইটো হ'ব 2 লাখ। আৰু ভাৰতীয় পদ্ধতি মতে প্ৰথমতে 3টা অংকৰ মূৰত কমা দিয়া হয়, নেক্সট 5টা অংকৰ মূৰত পিছত কমা দিয়া হয়। ঠিক আছে, ভাৰতীয় পদ্ধতি কি, আন্তৰ্জাতিক পদ্ধতি কি, ইয়াৰ ভিডিঅ' পেইড ক্লাছত মই আপলোড কৰি দিছোঁ। তোমালোকে যিসকলে এতিয়াও জইন হোৱা নাই, তোমালোকে জইন কৰি ল'ব পৰা। মাত্ৰ 59 টকা পে' কৰি তোমালোকে জইন হ'ব পাৰিবা। আৰু এটা প্ৰশ্ন আহিছিলে এনেকুৱা ধৰণৰ যে 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা আৰু 4টা অংক বিশিষ্ট বৃহত্তম সংখ্যাৰ পাৰ্থক্য। কি কৈছে, 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা আৰু 4টা অংক বিশিষ্ট বৃহত্তম সংখ্যাৰ মাজত পাৰ্থক্য উলিয়াবলৈ কৈছে। মই আগৰ ভিডিঅ' কেইটাতো কৈছোঁ যে পাৰ্থক্য য'ত লিখা থাকে তোমালোকে জানি পায় যে পাৰ্থক্য মানে হৈছে বিয়োগফল। তোমালোকক বিয়োগফল উলিয়াবলৈ কৈছে। কিহৰ কি সংখ্যা বিয়োগ কৰিব লাগিব? প্ৰথমতে আমি 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা, ঠিক আছে, লিখিব লাগিব। লিখাৰ পিছত 4টা অংক বিশিষ্ট, মানে 4টা অংকৰে লিখিব পৰা আটাইতকৈ যিটো ডাঙৰ সংখ্যা আছে, সেইটো বৃহত্তম সংখ্যা, সেইটো লিখি আমি বিয়োগ কৰিব লাগিব। এতিয়া 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাটো আমি কি পাওঁ? তোমালোকে নিশ্চয় জানা যে 5টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 99,999। ঠিক আছে, এই 99,999 সংখ্যাটোত কেইটা অংক আছে চোৱা, 1, 2, 3, 4, 5টা আছে। গতিকে আমাক কি সুধিছে, 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা, অৰ্থাৎ 5টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পিছতে আমি কি পাওঁ, 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাটো পাওঁ। 99,999ৰ পিছত আমি কি পাওঁ, 1 লাখ পাওঁ। ঠিক আছে, 1 লাখ আমি পাওঁ। এই 1 লাখ সংখ্যাটো কেইটা অংক বিশিষ্ট চোৱাচোন, 1, 2, 3, 4, 5, 6টা। গতিকে 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যাটো মই লিখি ল'লোঁ, 1 লাখ পালোঁ। ঠিক আছে, একক, দশক, শতক, হাজাৰ, 10,000, লাখ। এতিয়া আমি জানিব লাগিব 4টা অংক বিশিষ্ট বৃহত্তম, অৰ্থাৎ 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। তোমালোকে হয়তো নিশ্চয় জানাই যে 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 1,000, আৰু 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9,999। কাৰণ 9,999ৰ পিছত আমি কি পাওঁ, 10,000 পাওঁ। ঠিক আছে, গতিকে আমাক কি সুধিছে যে 4টা অংক বিশিষ্ট বৃহত্তম সংখ্যাটো। গতিকে এইটো হ'ব 4টা অংক বিশিষ্ট বৃহত্তম সংখ্যা 9,999। গতিকে এইবাৰ আমি কি কৰিব লাগিব, পাৰ্থক্য উলিয়াব লাগিব, অৰ্থাৎ আমি বিয়োগ কৰিব লাগিব।
প্ৰথমতে তোমালোকে বিয়োগটো কৰা আৰু যিটো উত্তৰ তোমালোকে পোৱা কমেণ্ট ছেকশ্যনত জনোৱা। ইয়াতে চোৱা 0 আছে, তলত আছে 9। 0ৰ পৰাতো আমি 9 বিয়োগ কৰিব নোৱাৰোঁ, ইয়াৰ পৰা আমি ধাৰে আনিব লাগিব। কিন্তু ইয়াৰ পৰা আমি ধাৰে ল'ব নোৱাৰোঁ, কাৰণ ইয়াতে 0 আছে। 0 থাকিলে ধাৰে নিব নোৱাৰোঁ। এই একটো আমি ইয়াৰ পৰা কি কৰিব লাগিব, ধাৰে নিব লাগিব। ঠিক আছে, এতিয়া ধাৰে অনাৰ লগে লগে ইয়াতে কিমান হ'ল, 10। 10ৰ পৰা 9 গ'লে থাকিব 1। ইয়াতে একো নাই মানে ইয়াতে কিমান আছে, 9 আছে। 9ৰ 9 গ'লে হ'ব 0। ইয়াতেও 9 আছে, 9ৰ 9 গ'লে হ'ব 0। ইয়াতেও 9ৰ 9 গ'লে হ'ব 0। ইয়াতে কিমান আছে চোৱা, 10 আছে। 10ৰ পৰা আমি 1 ধাৰে নিছিলোঁ, গতিকে ইয়াতে কিমান থাকিব, ইয়াতে থাকিব 9। গতিকে অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ উত্তৰ। 90,001 পাম আমি। ঠিক আছে, 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা আৰু 4টা অংক বিশিষ্ট বৃহত্তম সংখ্যাটোৰ পাৰ্থক্য অৰ্থাৎ বিয়োগফল হৈছে 90,001। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। এনেকুৱা ধৰণৰ আৰু এটা প্ৰশ্ন আহিছিল যে তলৰ কোনটো সংখ্যা 4, 8 আৰু 6ৰ গুণিতক। প্ৰথমতে তোমালোকে উত্তৰটো উলিয়াবলৈ চেষ্টা কৰা, আৰু যদিহে তোমালোকে পাৰিছা উত্তৰটো উলিয়াবলৈ কমেণ্ট ছেকশ্যনত কি উত্তৰ পাইছা জনোৱা। যদিহে তোমালোকে নোৱাৰা, তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। এতিয়া চোৱা, আমাক যিহেতু সুধিছে যে তলৰ কোনটো সংখ্যা 4, 8 আৰু 6ৰ গুণিতক, আমি কি কৰিব লাগিব, আমি 4, 8 আৰু 6ৰ লসাগু উলিয়াব লাগিব। যেতিয়া আমি লসাগু উলিয়াম, লসাগু উলিওৱাৰ পিছত আমি ইয়াৰে উত্তৰটো পাম। আমি লসাগু হৰণ পদ্ধতিৰে উলিয়াম, গতিকে 4, 8 আৰু 6 আমি ইয়াতে কমা দি লিখিম। ঠিক আছে, 4 লিখি কমা দিবা, 8 লিখি কমা দিবা, নেক্সট 6টো লিখিবা। এতিয়া যিহেতু 4, 8 আৰু 6 আছে, 2ৰে হৰণ যাব। 2ৰে 4 কেইবাৰ যাব, দুবাৰ। 2 2 4। 2ৰে 8ক যাব 4 বাৰ। 2 4 8। আৰু 2ৰে 6ক যাব 3 বাৰ। 2 3 6। নেক্সট আমি কিমান পালোঁ, 2 4 আৰু 3। যিহেতু 2 আৰু 4 আছে, আকৌ 2ৰে আমি বাৰ দিব পাৰিম। গতিকে আকৌ কৰি চাওঁ আহাচোন। নেক্সট চোৱা, 2ৰে এবাৰ দিলোঁ, 2 1 2। 4ক যাব দুবাৰ, 2 2 4। 3ক যিহেতু সম্পূৰ্ণৰূপে বিভাজ্য নহয়, 3টো এনেধৰণে লিখিলোঁ। গতিকে আমি লসাগু কিমান পাম, এতেকে লিখিবা, এতেকে লসাগু এইকেইটা আমি পূৰণ কৰি দিম। 2 পূৰণ 2 পূৰণ 1 পূৰণ 2 পূৰণ 3। 2 2 কিমান, 2 2 4, 4 1 4, 4 2 8, 8 3 24। অৰ্থাৎ 4, 8 আৰু 6ৰ আমি লসাগু কিমান পালোঁ, 24 পালোঁ, 24 পালোঁ। এতিয়া আমাক প্ৰশ্নটো সুধিছিলে কি, যে 4, 8 আৰু 6ৰ কোনটো সংখ্যা গুণিতক সুধিছে। এতিয়া 24টো ইয়াতে নাই, এতিয়া গুণিতকনো কি আমি প্ৰথমতে জানিব লাগিব। যেনে চোৱা, 2ৰ যদি আমাক গুণিতক উলিয়াবলৈ দিয়ে, 2 1 কিমান পাম, 2ৰ লগত 1 পূৰণ কৰিলে কিমান পাম, 2। 2 2 4, 2 3 6, 2 4 8, 2 5 10। এইবোৰ হৈছে 2ৰ গুণিতক। ঠিক তেনেদৰে যদিহে আমাক 5ৰ গুণিতক উলিয়াবলৈ দিয়ে, 5 1 5, 5 2 10, 5 3 15, 5 4 20। এইকেইটা হৈছে 5 10 15 20। এইকেইটা হৈছে 5ৰ গুণিতক। ঠিক তেনেধৰণে আমাক সুধিছে যে 4, 8 আৰু 6ৰ গুণিতক কোনটো সংখ্যা উলিয়াব দিছে। অৰ্থাৎ আমি কি কৰিব লাগিব, 24ৰ লগত আমি পূৰণ কৰি চাব লাগিব। যিটো সংখ্যা আমি পাম, পূৰণ কৰি গৈ যিটো সংখ্যা আমি পাম, সেই সংখ্যাটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ। এতিয়া তোমালোকে যদিহে, মই তোমালোকক মোবাইলত দেখুৱাই দিছোঁ, চোৱা তোমালোকে 24ৰ লগত যদিহে আমি 10 পূৰণ কৰোঁ কিমান পাম, 240 পাম। কাৰণ ইয়াতে 396টো আছে সৰু সংখ্যা, গতিকে 10 পূৰণ কৰিলোঁ। নেক্সট আমি পূৰণ কৰিলোঁ, 15ৰে পূৰণ কৰিলোঁ, 360 পালোঁ। 16ৰে পূৰণ কৰিলোঁ, 384 পালোঁ। নেক্সট 17ৰে কৰিলোঁ, 408। গতিকে এইটো কেঞ্চেল হ'ল, এইটো সংখ্যা আমি নাপালোৱে, এই সংখ্যাটো কেঞ্চেল হ'ল। ঠিক আছে, নেক্সট আমি 18ৰে কৰিলোঁ, নেক্সট 20ৰে কৰি চালোঁ, 480 পালোঁ। 25ৰে কৰি চালোঁ, 600 পালোঁ। নেক্সট 27ৰে কৰি চালোঁ, 648 পালোঁ। 28ৰে কৰি চালোঁ, 672 পালোঁ। গতিকে এইটো সংখ্যাও নাপালোঁ, এইটো কেঞ্চেল হৈ গ'ল। নেক্সট আমি 29ৰে কৰি চাওঁ,
29ৰে যে আমি পূৰণ কৰি চালোঁ কিমান পালোঁ 696 পালোঁ। এতিয়া আমি যদি ভালদৰে মন কৰোঁ অপশ্যন চিতে আছে 696, এইটোৱে হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, এনেকুৱা ধৰণে আমি গুণিতক উলিয়াব লাগিব। লিখিব পাৰা এতেকে 4, 8 আৰু 6ৰ গুণিতক কিমান পালোঁ আমি 696 পালোঁ, 696। অৰ্থাৎ আমি প্ৰথমতে কি কৰিলোঁ, এই সংখ্যাকেইটাৰ আমি লসাগু উলিয়ালোঁ। লসাগু আমি যিটো সংখ্যা পালোঁ সেই সংখ্যাটোৰে আমি ইয়াৰে গুণিতকসমূহ যেনেকুৱা ধৰণে 5ৰ আমি গুণিতক উলিয়ালোঁ, ঠিক তেনেদৰে 24 গুণ 24, 24 2 গুণ 48, তেনেকুৱা ধৰণে পূৰণ কৰি গৈ গৈ আমি এই সংখ্যাটো পালোঁ। কিহত পালোঁ, 24ৰ লগত যেতিয়া আমি 29 পূৰণ কৰিলোঁ তেতিয়া আমি 696 পালোঁ। ঠিক আছে, এনেকুৱা ধৰণে কৰিব লাগিব। সম্পূৰ্ণ ডিটেইলছৰ ভিডিঅ'সমূহ আপলোড কৰা আছে পেইড ক্লাছত। তোমালোকে যদি জইন হোৱা নাই তোমালোকে জইন হৈ ল'বা। কিবা যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব